ছয়গাঁৱত সামাজিক বেচৰকাৰী সংস্থা জনসেৱাৰ উদ্যোগতে বাৰ্তালোচনী জনসেৱাৰ ৫০ বৰ্ষপূৰ্তি উদযাপন। ছয়গাঁৱৰ দলৈপাৰাত অনুষ্ঠিত এই অনুষ্ঠানৰ বাৰ্তালোচনী জনসেৱাৰ বিশেষ সংখ্যাও উন্মোচন কৰা হয়। এই অনুষ্ঠানৰ বৰ্ষপূৰ্তি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে দুধনৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ললিত চন্দ্ৰ ৰাভা আৰু সভাৰ উদ্বোধন কৰে ছয়গাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ বাণীশ্বৰ দাসে। অন্যহাতে নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থাকে ছয়গাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক উপেন ডেকা, লগতে জনসেৱাৰ মুখ্য সম্পাদক ৰজনী গোস্বামী, কাৰ্যবাহী সম্পাদক হিতেশ দাস, পৰিচালন সম্পাদক ধীৰাজ কুমাৰ দাসৰ লগত বহু সংখ্যক বিশিষ্ট ব্যক্তি এই অনুষ্ঠানত উপস্থিত থাকে। আজি এটা শুভ দিন, কাৰণ এই শুভ দিনটোতে বাৰ্তালোচনী জনসেৱাই ৫০ বৰ্ষ অতিক্ৰম কৰি ষষ্ঠদশ বৰ্ষত ভৰি দিলে আৰু এই দীৰ্ঘ পৰিক্ৰমা ১৫টা বছৰ বাৰ্তালোচনীখনে বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজেৰে আহি বৰ্তমানৰ অৱস্থা পাইছে। মই আশা ৰাখোঁ যে এই আলোচনীখনে দক্ষিণ কামৰূপৰ পৰা কিছু লেখক সৃষ্টি কৰাৰ উপৰিও দক্ষিণ কামৰূপৰ যিবোৰ সমস্যা আছে সেই সমস্যাবোৰ দাঙি ধৰিবলৈ নিশ্চয় সক্ষম হৈছে আৰু আগলৈও সক্ষম হ'ব। ছয়গাঁৱৰ পৰা আহমদ আলীৰ ৰিপৰ্ট, প্ৰাটো টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল'